মোৰ লগত আছে এটা 6 বছৰীয়া ল'ৰা এজন হল মোহন আৰু তাৰ এখন চাইকেলে নহয় তাৰ এখন দোকান ইয়াক আজি মই ইমানেই বস্তু দি থৈ যাম যিখিনি বস্তু পায় ইয়াৰ হয়তো বহুত অভাৱ দূৰ হ'ব ইয়াক আজি মই লৈ যাম বজাৰলৈ আজি ইহঁতৰ মুখত হাঁহি বিৰিঙাবলৈ আহিছোঁ তিনিজন ল'ৰা ছোৱালীৰ বাবে পূৰ্ণিমা বোলে জ্বৰ হৈ আছে সেইবাবে সিহঁতৰ ঘৰলৈ আহিলোঁ চাওক সিহঁতৰ ঘৰটো একদম বানপানীৰ মাজত আছে জলমগ্ন হৈ আছে আৰু তাই দুদিন ধৰি জ্বৰ হৈ আছে কিন্তু চিকিৎসাৰ বাবে যাব পৰা নাই বানপানী হৈ থকাৰ বাবে সেইবাবে খবৰ পালোঁ আৰু ততাতৈয়াকৈ হাতত ঔষধ লৈ তাক চিকিৎসাৰ বাবে সিহঁতৰ ঘৰলৈ আহিছোঁ কেৱল তিনিজন ল'ৰা ছোৱালী সিহঁতৰ মাক দেউতাক কোনোৱে নাই মাক ঢুকুৱা 10 বছৰ হ'ল দেউতাক ঢুকুৱা 4 মাহ হ'ল সিহঁতি কেনেদৰে খাইছে কেনেদৰে শুইছে মই একোৱেই নাজানো সামাজিক মাধ্যমত ইতিবাচক কথাৰে চৰ্চাত এগৰাকী বিশেষ যুৱক আজি কথন বিক্ষণত মিষ্টাৰ বিটু এঞ্জেলা চাংমাৰ সৈতে নিশা 9:30 বজাত